তেখেতে মোক সম্বৰ্ধনা দিবলৈ আহিছে। মই খুব সৌভাগ্যৱান। গীতিমণি তোমাক ধন্যবাদ জনাইছো। আৰু লেখক হিচাপে ইয়াতকৈ আৰু মোক একো নালাগে। মই ক'ৰবাত অকণমান নিজক লাগিছে যেন বিচাৰি পাইছো। দিয়া নাই দিয়া। পবিত্ৰ মেডাম মেফি উদযাপনৰ লগত সংগতি ৰাখি বিদিতা গগৈ উপন্যাস নাংচেং উন্মোচন। সমগ্ৰ ৰাজ্যৰ লগতে দক্ষিণ যোৰহাট টাই কলা কৃষ্টি সাংস্কৃতিক আৰু গৱেষণা অনুষ্ঠানত অনুষ্ঠিত কৰা হৈছে মেডাম মেফি। পূৰ্বপুৰুষৰ স্মৃতিত আৰু দেশ জাতিৰ মংগলৰ হেতু টাই আহোমসকলে আজি সৌগৌৰৱে মেডাম মেফি উৎসৱ উদযাপন কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাটৰ দক্ষিণ টাই কলা কৃষ্টি সাংস্কৃতিক গৱেষণা অনুষ্ঠানত দিনজোৰা কাৰ্যসূচীৰে আয়োজিত কৰা হৈছে এই ধৰ্মীয় অনুষ্ঠান। টাই আহোম সাংস্কৃতিক অন্যতম পবিত্ৰ এই উৎসৱত মে মানে প্ৰাৰ্থনা বা উপাসনা, দাম মানে মৃত আত্মা আৰু ফি মানে দেৱতা। জনবিশ্বাস অনুসৰি এই পূজা পাতলৰ জৰিয়তে উপৰি পুৰুষ সন্তুষ্ট হয় আৰু স্বৰ্গৰ পৰা আশীৰ্বাদ দিয়ে। গভীৰ ভক্তি শ্ৰদ্ধাৰে উদযাপন কৰা এই দিনটোত আহোম পৰম্পৰা অনুসৰি চাকি বন্তি জ্বলাই ধৰ্মীয় অনুষ্ঠান পালন কৰা হয়। ইয়াৰ পাছত এখনি ধৰ্মীয় সভা অনুষ্ঠিত কৰা হয়। এই সভাত মেডাম মেফিৰ বিষয়ে ব্যাখ্যা আগবঢ়াব বিভিন্ন জনগণ্য মান্য ব্যক্তিয়ে। আজি এই মাহেন্দ্ৰক্ষণত বিনীতা গগৈৰ তৃতীয়খন উপন্যাস নাংচেং উন্মোচন কৰা হয়। এই গ্ৰন্থখন উন্মোচন কৰে দৈনিক জনমভূমিৰ জ্যেষ্ঠ সাংবাদিক দিগন্ত বুঢ়াগোহাঁই আৰু লেখিকাৰ মাতৃয়ে। এই উপন্যাসখনত বীৰ গাভৰু মূলা গাভৰুৰ জীৱন আৰু বীৰত্বগাথা বিশেষভাৱে উল্লেখ কৰা হৈছে। টাই আহোম ইতিহাসৰ এক উল্লেখযোগ্য অধ্যায়ক কাহিনীৰ ৰূপত জনসাধাৰণৰ আগত তুলি ধৰিছে লেখিকা বিনীতা গগৈয়ে এই গ্ৰন্থৰ জৰিয়তে। মেডাম মেফিৰ লগত সংগতি ৰাখি চিত্ৰাংকন প্ৰতিযোগিতা, ৰচনা প্ৰতিযোগিতা আদি বিভিন্ন কাৰ্যসূচী আয়োজন কৰে, যিয়ে শিশু কিশোৰক নিজৰ সাংস্কৃতিক বিষয়ে জানিবলৈ আৰু অভিজ্ঞতা লাভ কৰিবলৈ সুযোগ প্ৰদান কৰে। মেডাম মেফি উৎসৱৰ এই আধ্যাত্মিক আৰু ঐতিহ্যবাহী পৰিৱেশে টাই আহোম জাতিৰ আত্মস্মৃতি সংৰক্ষণ তথা নতুন প্ৰজন্মক নিজৰ শিকৰৰ সৈতে সংযুক্ত কৰি ৰাখিবলৈ বিশেষ ভূমিকা গ্ৰহণ কৰিছে। অনুষ্ঠানৰ আমি ভগ্নী অনুষ্ঠান মূলা গাভৰু মহিলা চৰা। আমাৰ মূলা গাভৰু মহিলা চৰা আমাৰ এই অনুষ্ঠানটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। আমাৰ অনুষ্ঠানে মেডাম মেফি উপলক্ষে আমি এলানি প্ৰতিযোগিতা অনুষ্ঠিত কৰি গৈ আহিছোঁ আগতেও। এইবাৰো আমি তেনেকৈ ব্যতিক্ৰম হোৱা নাই। একেদৰে আমি চিত্ৰাংকন প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা আৰু ৰচনা প্ৰতিযোগিতা আৰু আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা আমি 3টা শাখাত আমি ভাগ কৰি পাতিছিলোঁ। ক শাখা আমাৰ 1ম শ্ৰেণীৰ পৰা 4ৰ্থ শ্ৰেণীলৈকে, দ্বিতীয় মানে খ শাখাটোত আছিলে 5ম শ্ৰেণীৰ পৰা 7ম শ্ৰেণীলৈকে, আৰু গ শাখাটোত আছিলে এই পূজাভাগ আগবঢ়াইছোঁ। আৰু লগতে আমাৰ যিমানখিনি তেখেতলোকৰ নাতিপুতি আছে গোটেইখিনি যাতে মংগল কামনা হয়, লগতে গোটেই সমাজৰ দেশৰ যাতে মংগল কামনা, সেই উদ্দেশ্য আগত ৰাখি আমি প্ৰত্যেক বছৰে এই মেডাম মেফি অনুষ্ঠানটো পালন কৰি আহিছোঁ। আমাৰ ইয়াতে নহয়, সমগ্ৰ অসমতে ইতিমধ্যে সকলোৱে দলে বলে ওলাই আহি ইয়াত যোগদান কৰিছে। আৰু আমি অসম চৰকাৰক ধন্যবাদ যে এই আজিৰ দিনটো চৰকাৰীভাৱে বন্ধ ঘোষণা কৰিছে, যাতে এইটো অকল আহোমৰ নহয়, গোটেই সমগ্ৰ অসমৰে এইটো এটা অনুষ্ঠান হওক। যিহেতু এইটো চুকাফাৰ দিনৰ পৰাই চলি আহিছে আৰু তেখেত হ'ল প্ৰথম অসমীয়া বুলি তেখেতক আমি ইতিমধ্যে স্বীকৃতি ৰাইজেও দিছে, সকলোৱে দিছে। সেয়ে তেনেকুৱা এটা এজন মহান পুৰুষৰ আদৰ্শটো আমি ৰক্ষা কৰাটো আমাৰ সকলো অসম তথা অসমীয়াৰ আমি দায়িত্ব বুলি আমি ভাবোঁ। আহোমসকল বিশেষভাৱে প্ৰকৃতি আৰু পূৰ্বপুৰুষৰ উপাসক। তো আজি মেডাম মেফি উপলক্ষে আচলতে সৌভাগ্যক্ৰমে মোৰ নিজৰো মোৰ জীৱনৰ 3য়খন কিতাপ গ্ৰন্থ প্ৰকাশ হৈছে আৰু প্ৰকাশ হৈ মই আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰিছোঁ। মোৰ কিতাপখনৰ বিষয়বস্তু হৈছে এগৰাকী বুৰঞ্জীৰ বীৰাংগনা বুলিয়ে ক'ব লাগিব। তেখেত হৈছে জয়ধ্বজ সিঙৰ ডাঙৰ ছোৱালী, তেখেতৰ বৰজী ৰমণী গাভৰু। ৰমণী গাভৰু এনেকুৱা এটা সন্ধিক্ষণত যাব লগা হৈছিল যি সময়ত মোগল আৰু আহোমৰ মাজত যুঁজ হৈছিল, আৰু যুঁজৰ ফলস্বৰূপে অকণমান খেলি মেলি এটা লাগিছিল। মই নাংচেঙত সম্পূৰ্ণৰূপে দেখুৱাইছোঁ। তো ঘিলাজাৰী চুক্তি হ'ল আৰু ঘিলাজাৰী চুক্তিৰ চৰ্তমতে ৰমণী গাভৰুক মোগলৰ ৰাজপ্ৰসাদলৈ চুক্তিৰ চৰ্ত অনুসৰি প্ৰেৰণ কৰা হ'ল। পৰৱৰ্তী সময়ত ৰমণী গাভৰু ক'ৰবাত হেৰাই থকাৰ দৰে থাকিল। তেখেতৰ যিটো আত্মত্যাগ, দেশপ্ৰেম ক'ৰবাত অকণমান যেন উজ্জ্বল হৈ থাকিল। সেইবাবে মই পুনৰবাৰ দেখিলোঁ যে 2 এখন সৰু সুৰা কিতাপৰ বাহিৰে
বুৰঞ্জীত বৰ বিশেষভাৱে উল্লেখ নাই কিন্তু মই বহুকেইটা আন্তৰ্জাতিক ঢাকাৰ বিশেষকৈ ঢাকাৰ ৰাইটাৰ আব্দুল নুৰ পাপৰি ভট্টাচাৰ্যৰ জৰিয়ত আব্দুল নুনৰ বিচলিত সময় নামৰ কেইবাখনো আন্তৰ্জাতিক মানসম্পন্ন গ্ৰন্থত যেতিয়া দেখিলোঁ যে ৰমণী গাভৰু এটা জীয়া চৰিত্ৰ ৰমণী গাভৰুৱে সেই সময়ৰ ঢাকা মোগল সাম্ৰাজ্যৰ এডোখৰ সময় অধিকাৰ কৰিছিলে আৰু আহোমৰ আত্মমৰ্যাদা আৰু সন্মান অটুট ৰাখিবৰ বাবে তেওঁ কিন্তু মোগল ৰাজপ্ৰসাদলৈ গৈ সদায়ে সেই ক্ষেত্ৰত সজাগ হৈ থাকিলে তো পৰৱৰ্তী সময়ত আমি তেখেতৰ আৰু আটাইতকৈ ডাঙৰ কথা যে এজনী 6 বছৰীয়া ছোৱালীয়ে নিজৰ আকাশ বায়ু পানী মাটি মাক দেউতাক বন্ধু বান্ধৱ সকলোকে ত্যাগ কৰি যেতিয়া গুচি যাব লগা হৈছে যোৰহাটৰ পৰা সুমিত দাসৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং